জামুগুৰিহাটৰ জীয়াভৰলী দলঙত দুপৰ নিশা যুৱক যুৱতীৰ উদ্যান নৃত্য। জন্মদিন উদযাপনৰ নামত উচ্ছৃংখল পৰিৱেশ। দৃশ্য এক হাতত বাৰ্থডে কেক আৰু তাৰ পাছত বোমা ফুটাই অৰাজক পৰিৱেশ। দৃশ্য দুই দলঙৰ ওপৰত উদ্যান নৃত্য এজাক কম বয়সীয়া যুৱতীৰ। তেজপুৰৰ জামুগুৰি সংযোগী জীয়াভৰলী দলঙৰ ওপৰত একাংশ যুৱক যুৱতীৰ এই উচ্ছৃংখলতাই সকলোৰে চকু কপালত তুলিছে। এই পৰ্যন্ত এই যুৱক যুৱতীৰ দলটো ক'ৰ পৰা আহিছিল সেই সম্পৰ্কত বিশেষ জানিব পৰা হোৱা নাই। কিন্তু এচাম অবিবেচক অভিভাৱকে দুপৰ নিশা সন্তানক জন্মদিন উদযাপন কৰিবলৈ এইদৰে কিয় ঘৰৰ পৰা ওলাই যাবলৈ দিছিল সেই কথাটোৱে সকলোকে ভবাই তুলিছে। যোৱাকালি দেখিছোঁ এটা ভিডিঅ'ত আমাৰ নিকটৱৰ্তী চকীঘাট দলঙৰ ওপৰত কেইগৰাকীমান যুৱতী কেইগৰাকীমান যুৱকে কিবা বাৰ্থডে পতাৰ নামত যি উদ্যান নৃত্য, তলত গভীৰ নদী, ওপৰত দলংখন, কেই ইঞ্চিমানৰ সিপাৰে ভৰিটো গুচি যোৱা মানেই গোটেই জীৱনটোৱে শেষ। এই ল'ৰা ছোৱালীবিলাক আচলতে ক'ৰ পৰা আহে? তেওঁলোক নিশ্চিতভাৱে একোটা পৰিয়ালৰ পৰা আহে, এটা সংস্কাৰী পৰিয়ালৰ পৰা আহে। সেই সংস্কাৰী পৰিয়ালবিলাকৰ পৰা অহা ছাত্ৰ ছাত্ৰীবিলাক আজিৰ তাৰিখত এইদৰে ইমান উচ্ছৃংখল হৈ পৰিছে। সমাজখনৰ প্ৰতি কোনো দায়বদ্ধতা নাই, কোনো মূল্যবোধ নাই, নৈতিকতা নাই, কোনো দিশতেই তেওঁলোকৰ গ্ৰহণযোগ্যতা আজিৰ তাৰিখত হেৰুৱাই পেলাইছে। জন্মদিন উদযাপনৰ নামত বিজতৰীয়া সংস্কৃতিৰে অঞ্চলটোৰ সামাজিক সাংস্কৃতিক পৰিৱেশ বিনষ্ট কৰা কাৰ্যক লৈ এতিয়া সৰব জামুগুৰিহাটৰ ৰাইজ। এই ক্ষেত্ৰত মই ছোৱালীসকলৰ অভিভাৱকসকলকো এটা অনুৰোধ কৰিছোঁ, আপোনালোকৰ ল'ৰা ছোৱালীক এইখিনি সময়ত নিজৰ কেৰিয়াৰৰ কথা চিন্তা কৰিবলৈ দিয়াৰ বিপৰীতে, পঢ়া শুনাত মনোযোগ দিয়াৰ বিপৰীতে এনেকুৱা কাৰ্য কৰাৰ ক্ষেত্ৰত আমি অত্যন্ত লাজ পাইছোঁ। কাৰণ আপোনালোকেও নিজৰ ল'ৰা ছোৱালীক অকণমান চকু দিব লাগে। তাৰোপৰি এই ক্ষেত্ৰত মই প্ৰশাসনকো কৈছোঁ, প্ৰশাসনেও এই ক্ষেত্ৰত অকণমান নজৰ দিয়াটো প্ৰয়োজন আছে। জামুগুৰিহাটৰ পৰা নৱদীপ ভূঞা, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।